নমস্কাৰ আশা কৰো সকলো ভালে আছে পইচা হিসাব কৰা দেখি নাভাবিব পইচাৰ লেভেল দি আছো নাই দিয়া পইচাখিনি এই কাৰণে হিসাব কৰি আছো যিসকলে মোৰ ভিডিও চাই থাকে তেওঁলোকে গম পায় যে মই 3 মাহৰ আগতে গাড়ীখন বিক্ৰী কৰিছিলো পুৰণা গাড়ীখন কিমান পাইছিলো পইচা 2,40,000 টকা আৰু এতিয়া ইয়াত আছে 21,000 টকা বাকি পইচাখিনি এবাৰ খৰচ হৈ গল এই 3 মাহত ইমানে বেছি পইচা খৰচ হল কেনে কৈ জানে না কাৰণ মোৰ হাতত পইচাখিনি আছিল মোৰ লগত পইচাখিনি আছিল যেটো বস্তু মই এতিয়া নিকিনিলেও হ'ব বুলি ভাবিছিলো সেই বস্তুটো এই বছৰ কিনিলো যাৰ কাৰণে মোৰ 2,20,000 টকা খৰচ হৈ গল আৰু হাতৰ পৰা পইচাখিনি নাই কিয়া হল ইয়াৰ পৰা মই এটা নতুন কথা শিকিলো এই কথাটো হৈছে মানুহৰ হাতলৈ লক্ষ্মী আহে পইচা আহে যিজনে মানি মেনেজমেন্ট কৰিব শিকে তেওঁৰ হাতত পইচা থাকে আৰু যি মানি মেনেজমেন্ট কৰিব নিশিকে তেওঁৰ পইচাবোৰ মোৰ নিচিনাকৈ খৰচ হৈ উৰি যায় হেকাৰণে এবাৰ ভাবিলো মই নতুন বছৰত প্ৰত্যেক বছৰে মই ৰিজলিউশন লওঁ আৰু 2024ত মই ৰিজলিউশন লম পইচা কেনেকৈ মেনেজ কৰিব লাগে যেতিয়া মই সৰু আছিলো আমাৰ ঘৰলৈ যেতিয়া আলহী আহিছিল মামা মাহী পেহী বা দেউতাই যেতিয়া মোক পইচা দিছিল তেতিয়া মই হে পইচাখিনি মেনেজ কৰিব শিকিছিলো মোৰ লগত এটা বাকচ আছিল আৰু সেই বাকচটোত মই পইচা জমা কৰি ৰাখিছিলো আৰু এক বছৰৰ পাছত পূজাৰ সময়ত বা বিহুৰ সময়ত হে পইচাখিনি একেলগে উলিয়াইছিলো আৰু এটা মোক লগা বস্তু কিনিছিলো হে বস্তুটোৰ পৰাই মই বুজিছিলো যে পইচা জমা কৰাটো কিমান গুৰুত্বপূৰ্ণ সেই কাৰণে যেতিয়া মই চাকৰি কৰিছিলো তেতিয়া অলপ দিন যোৱাৰ পাছত মই দুটা একাউণ্ট বনাই লৈছিলো প্ৰথম একাউণ্টটো আছিল মোৰ স্যালাৰি একাউণ্ট আৰু এটা বেলেগ সেভিং একাউণ্ট আছিল মোৰ দৰমহা অহা দুদিনৰ পাছত মই 30% পইচা ইটো একাউণ্টত ট্ৰান্সফাৰ কৰিছিলো আৰু বিশ্বাস কৰক হে একাউণ্টবোৰ মই আমাৰ ঘৰৰ গডৰেজৰ লকাৰৰ ভিতৰত এটিএম খন ৰাখিছিলো আৰু কেতিয়াবা মোক লাগা হলেও মই পইচা উলিয়াব নোৱাৰিছিলো আৰু এক বছৰৰ পাছত যেতিয়া মই মিনি স্টেটমেন্ট মাৰি পইচা চেক কৰিছিলো চাইছিলো এটা ভাল এমাউন্ট তাত গোট খাইছিল আৰু সেই পইচাটোৰে মই এটা পলিচি কৰিছিলো লাইফ ইন্সুৰেন্স পলিচি কৰিছিলো বিশ্বাস কৰক মোৰ বিয়াৰ সময়ত মোৰ ভন্টিৰ বিয়াৰ সময়ত এই টেকনিকটোৱে মোক কাৰো ওচৰত 1 টকা পইচা নিবিচৰাকৈ সহায় কৰিছিল সেই দিনৰ পৰাই মই বুজিছিলো যে পইচা মেনেজ কৰিব যদি জানা যায় কম পইচা থাকিলেও কম দৰমহা হলেও কম উপাৰ্জন হলেও সুন্দৰকৈ চলিব পৰা যায় সেই কাৰণে আহক আমি এই বছৰ নতুন বছৰৰ পৰাই এটা ৰিজলিউশন লওঁ যে আমি পইচা মেনেজ কৰিবলৈ শিকিম উপাৰ্জনৰ এটা অংশ সদায় জমা কৰিবলৈ শিকিম ডেইলি 1 টকা হলেও জমা কৰিম মাহেকত 30% পইচা জমা কৰিম ইয়াৰ কাৰণে প্ৰয়োজন হলে আপুনি এনেকুৱা এটা একাউণ্ট খোলক যিটোৰ এটিএম খন আপুনি এপ্লাই নকৰিব আপুনি এনেকুৱা এটা পলিচি কৰক যিটো পলিচিত আপুনি পইচা দিব লাগিব মই এবাৰ নতুন বছৰত ৰিজলিউশন লৈছো পইচা মেনেজ কৰিবলৈ শিকিম যিমান উপাৰ্জন কৰিম তাৰ 30% কৈও বেছি জমা কৰিম ইয়াৰ পাছতহে বেলেগ কিবা বস্তু কিনিম দ্বিতীয়তে 5% মোৰ উপাৰ্জনৰ 5% মই আনক সহায় কৰাৰ কামত ব্যৱহাৰ কৰিম মই আনৰ দৰে লেভেল নিদিও গুটে পইচা মই বেলেগক সহায় কৰি দিম মই আনৰ দৰে লেভেল নিদিও গুটে পইচা আনক দি দিম নোৱাৰো দিব মোৰো ঘৰ আছে মোৰো পৰিয়াল আছে কিন্তু প্ৰত্যেক মাহৰ 5% উপাৰ্জনৰ পইচা মই কাৰোবাক নহয় কাৰোবাক সহায় কৰাৰ যত্ন কৰিম তৃতীয়তে মই যিমান পাৰো সিমান বেছি পৰিয়ালৰ নামত লাইফ ইন্সুৰেন্স পলিচি কৰিম যিমানে মই ইন্সুৰেন্সৰ পলিচি কৰিম মই বাধ্য হ'ম পইচা জমা কৰিবলৈ কাৰণ প্ৰিমিয়াম দিব লাগিব নহলে পইচা মাৰা যাব আৰু এই ভয়টোৱে মোক মিতব্যয়ী হ'ব শিকাব আৰু পইচা জমা কৰিবলৈ প্ৰেৰণা যোগাব সদায় এটা কথা মনত ৰাখিব পইচা সকলোৰে জীৱনলৈ আহে আৰু 2 মিনিটত হাতৰ পৰা ওলাইও গুচি যায় সেই কাৰণে যেতিয়াই পইচা আহে ইয়াক ধৰিব শিকক যেতিয়াই পইচা আহে ইয়াক মেনেজ কৰিব শিকক যিজনে পইচা মেনেজ কৰিব শিকে তেওঁ কোনো দিন বিপদত নপৰে সেই কাৰণে আহক এই বছৰত আমি ৰিজলিউশন লওঁ উপাৰ্জনৰ 40% পইচা জমা কৰিম
আৰু অদৰকাৰী কামত পইচা খৰচ নকৰাকৈ থাকিম শেষত সকলোকে পুনৰবাৰ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ